প্ৰাণজিতৰ সৈতে সংযুক্ত হ'বলৈ চেষ্টা কৰিম পোনপটীয়া সম্প্ৰচাৰ প্ৰাণজিত কিছু সময়ৰ পাছতে মৰ্গৰ পৰা তেওঁৰ মৃতদেহ অৰ্থাৎ নচৰ দেহ উলিয়াই লৈ অহা হ'ব তাৰ পাছৰ কাৰ্যসূচী কেনেধৰণৰ ঘৰলৈকে অনা হ'ব অৰ্থাৎ পৰিয়ালৰ লোকসকললৈকে কৰবাত নিয়াৰ ব্যৱস্থা কৰা হৈছে আৰু কোন কোন উপস্থিত আছে এই মুহূৰ্তত নিশ্চয়কৈ পাপৰি এই মুহূৰ্তত তেওঁৰ মৰণোত্তৰ পৰীক্ষা সমাপন কৰা হৈছে বিৰিঞ্চি কুমাৰ দাস যিগৰাকী আৰক্ষী বিষয়া কালি নিশাৰ ভাগতেই তেওঁৰ মৃত্যুমুখত পৰিছে আৰু তেওঁৰ মৃতদেহ ইতিমধ্যে মৰ্গতে আছে আৰু মৰ্গৰ পৰা লৈ যোৱা হ'ব আৰু তেওঁৰ যিসকল সতীৰ্থ আছে পৰিয়ালৰ লোকসকল আছে তেওঁলোক আহি উপস্থিত হৈছে আমি পোনে পোনে দেখুৱাইছোঁ সেই পৰিৱেশ এই শোকাকুল পৰিৱেশ যিগৰাকী আৰক্ষী বিষয়া বিভিন্ন সময়ত সৎ নিষ্ঠা আৰু সততাৰে কাম কৰি গৈছে সেইগৰাকী আৰক্ষী বিষয়াৰ এনে বিয়োগত সকলোৱে মৰ্মাহত হৈ পৰিছে আৰু আমি পোনে পোনে পৰিৱেশটো দেখুৱাই আছোঁ এয়া হৈছে GMCHৰ মৰ্গৰ পৰিৱেশ আৰু মৰ্গৰ পৰা পোনে পোনে তেওঁৰ নচৰদেহ গেম ভিলেজলৈকে লৈ যোৱা হ'ব আৰু তাৰ পৰা এই নচৰদেহ নগাঁৱলৈকে লৈ যোৱা হ'ব আৰু তেওঁৰ যিসকল সতীৰ্থ 2009 বৰ্ষৰ তেওঁ আৰক্ষী বিষয়া আছিল বিষয়া তেওঁৰ সৈতে কাম কৰিছে বা তেওঁৰ সতীৰ্থ আছিল সেইসকল আহি ইয়াতে উপস্থিত হৈছেহি আৰু এটা শোকাকুল পৰিৱেশে বিৰাজ কৰিছে এই স্থানত কাৰণ তেওঁ যি কাম বা যি তেওঁৰ সততা নিষ্ঠাৰে কাম কৰিছিল তাক লৈ এতিয়া সকলোৱে একে মুখেৰে স্বীকাৰ কৰিছে কাৰণ তেওঁ বিভিন্ন সময়ত গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত তেওঁ আৰক্ষী থানাত তেওঁ কাম কৰি গৈছে গতিকে সেইগৰাকী আৰক্ষী বিষয়াৰ এনে যি অকাল বিয়োগ সেই অকাল বিয়োগত সকলোৱে মৰ্মাহত হৈ পৰিছে আৰু আমি পৰিৱেশটো পোনে পোনে দেখুৱাইছোঁ যিগৰাকী আৰক্ষী বিষয়া বিৰিঞ্চি কুমাৰ দাস তেওঁৰ মৃত্যুত এতিয়া শোকাকুল এক পৰিৱেশে বিৰাজ কৰিছে ঘগ্ৰাপাৰ থানাত তেওঁ আৰক্ষী বিষয়া হিচাপে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হিচাপে তেওঁ কাম কৰি আছিল আৰু তেওঁৰ কোৱা হৈছে যে প্ৰায় এমাহ তেওঁ ছুটীত আছিল কেইদিনমান পূৰ্বে তেওঁৰ মাতৃৰ বিয়োগ হৈছিল আৰু মাতৃৰ বিয়োগৰ কাৰণে তেওঁ ছুটীত আহিছিল আৰু তাৰ বাবে আজিৰ দিনটো তেওঁ ঘগ্ৰাপাৰ থানাত পুনৰ তেওঁ কৰ্মত তেওঁ যোগদান কৰাৰ কথা আছিল কিন্তু যোগদান কৰিবলৈ যোৱাৰ প্ৰাক মুহূৰ্ততে এনে যি অনাকাংক্ষিত ঘটনা সেই অনাকাংক্ষিত ঘটনা এতিয়া চাৰিওফালে এতিয়া শোকাকুল পৰিৱেশ শোকাকুল সকলোকে ম্ৰিয়মান কৰি তুলিছে কাৰণ সেইগৰাকী সৎ আৰু নম্ৰ বিনয় স্বভাৱৰ আৰক্ষী বিষয়া বিভিন্ন সময়ত গুৱাহাটী মহানগৰীৰ থানাত তেওঁ নিষ্ঠাৰ সততাৰে কাম কৰি গৈছে কোৱা হৈছে যে আজিৰ পৰা প্ৰায় 6 বছৰ আগতে যোৰাবাটত এটা কৃত্ৰিম বানত আবদ্ধ হৈ পৰা এখন গাড়ীৰ পৰা স্কুলীয়া ছাত্ৰ ছাত্ৰীক তেওঁ উদ্ধাৰ কৰিছিল আৰু সেইগৰাকী আৰক্ষী বিষয়াৰ বিয়োগত এতিয়া সকলোৱে মৰ্মাহত হৈ পৰিছে আমি পৰিৱেশটো দেখুৱাইছোঁ তেওঁৰ যিসকল আত্মীয় স্বজন আছে ইয়ালৈ আহি উপস্থিত হৈছেহি তেওঁৰ যিসকল সতীৰ্থ আছে যিসকল আৰক্ষী বিষয়া আছে গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত কাম কৰি আছে IC বা OC হিচাপে কাম কৰি আছে সেইসকল আহি উপস্থিত হৈছেহি আৰু সকলোৱে কৈছে যে এইগৰাকী সৎ আৰু বিনয় স্বভাৱৰ আৰক্ষী বিষয়াই কিন্তু বিভিন্ন সময়ত বহু লোকক তেওঁ সহায় কৰিছে গতিকে এইগৰাকী আৰক্ষী বিষয়াৰ বিয়োগত সকলোৱে ম্ৰিয়মান হৈ পৰিছে আৰু কালি নিশাৰ ভাগতে তেওঁ লালমাটি গেম ভিলেজলৈ যোৱাৰ পথতে জালুকবাৰী দিশৰ পৰা অহা এখন ছুইফ্ট ডিজায়াৰ বাহনে তেওঁক মহতিয়াই বহুদূৰ চুচৰাই লৈ যায় যাৰ ফলত তেওঁ অকাল মৃত্যুক আঁকোৱালি ল'বলগীয়া হৈছে গতিকে এনে এক ভয়ংকৰ দুৰ্ঘটনাই এতিয়া হয় সকলোকে এতিয়া ম্ৰিয়মান কৰি তুলিছে তাৰ সমান্তৰালভাৱে তেওঁৰ সৈতে কাম কৰা যিসকল লোক আছে সকলোকে পৰিৱেশৰ মাজত আছে বুলি ক'ব লাগিব আৰু পৰিৱেশটো আমি এয়া এনেদৰে লৈ যোৱা হ'ব গেম ভিলেজলৈকে লৈ যোৱা হ'ব আৰু তাৰ পৰা নগাঁও তেওঁৰ দক্ষিণ পাটৰ ঘৰখনলৈ যিখন ঘৰত তেওঁৰ জন্ম লাভ কৰিছিল গৃহভূমি নগাঁৱৰ দক্ষিণ পাটৰ ঘৰখনলৈ লৈ যোৱা হ'ব আৰু আমি খবৰ পাইছোঁ যে তেওঁৰ এগৰাকী অকণমানি কন্যা আছে আৰু তাৰ সমান্তৰালভাৱে তেওঁৰ পত্নী আছে তেওঁৰ দেউতাক আছে গতিকে তেওঁৰ এই যি ঘৰখনৰ পৰিৱেশ ইতিমধ্যে দেখুৱাইছে আমাৰ সতীৰ্থ বিৰোধপলে আৰু আমি পোনে পোনে গুৱাহাটী মহানগৰীৰ GMCHৰ মৰ্গৰ পৰা আমি পৰিৱেশটো দেখুৱাইছোঁ গতিকে তেওঁৰ যিসকল সতীৰ্থ আছে তেওঁলোক আহি ইয়াতে হৈছেহি গতিকে আমি অকণমান যদি সম্ভৱ হয় আমি যিসকল লোক আছে তেওঁলোকৰ পৰা কথা পাতিবলৈ যত্ন কৰিম আৰু আমি শুনাইছোঁ যে এগৰাকী সৎ আৰু বিনয় স্বভাৱৰ আৰক্ষী বিষয়া বুলি সকলোৱে কৈছে কাৰণ তেওঁৰ যিসমূহ কাম আছিলে সেই কামসমূহক লৈ সকলোৱে প্ৰশংসা কৰি থৈছে গতিকে তেওঁ আজিৰ দিনটোত তেওঁ ঘগ্ৰাপাৰ আৰক্ষী থানাত তেওঁ পুনৰ যোগদান কাৰ্যসূচীত যোৱাৰ কথা আছিল গতিকে তালৈ যোৱাৰ প্ৰাক মুহূৰ্ততে এনেধৰণৰ এটা অনাকাংক্ষিত ঘটনা সকলোকে জোকাৰি গৈছে মই তেওঁৰ যিসকল সতীৰ্থ আছে অকণমান কথা পাতোঁ তেওঁৰ বিষয়ে অকণমান কওকচোন কেনেকুৱা আছিল তেওঁতো মোৰ গাঁৱৰ ল'ৰা হয় আৰু তেওঁ খুব ভাল আছিল চবৰ লগতে মিলে চবৰ লগত চলে মানে অফিচাৰ বুলি নহয় তেওঁ যে অফিচাৰ বুলি নহয় চবৰ লগতে সৰু ডাঙৰ মানুহৰ চবৰ লগত মিলি চলে আৰু চবেই ভাল পায় তেওঁ খুব ভাল ৱেল মেনাৰ আছিল তেওঁ মানে মানুহৰ প্ৰতি মানুহ খুব দৰদী আছিলে তেওঁ যিমানখিনি পাইছে এতিয়া যিমানখিনি মানুহ আহিছে চবেই ভাল কাৰণে চব মানুহ ইয়াত গোট খাইছে ন খুবেই ভাল মানুহ আছিলে কি ক'ব আৰু নিয়তিৰ শেষ নিশ্বাস দিয়া কৰিলে
ব্যক্তিগতভাৱে খুবেই ভাল, কোনো মানুহৰ লগত বেয়া নহয় তেওঁ। খানাপাৰাটো এটা কিমান ডাঙৰ এটা ঘটনা পায়, তেখেতে পানী হওঁতে বচাইছে। এই বীৰেঞ্চি দাস তেখেতে হয়, মানে সামাজিক কাম কিছুমানতো সকলোতে মানে তেখেত আগ্ৰহ নহয়, মানে আগতে থাকে, সাহসিকতা আছে। খানাপাৰাত ইমান ডাঙৰ ঘটনা এটা হৈ গৈছিল, তেখেতেই বচাইছে এই পানীত পৰাৰ পিছত। ইয়াৰ পৰা এতিয়া গেম ভিলেজত তেখেতৰ কোৱাৰ্টাৰ আছে, মিছেজতো থাকে। তাৰপিছত নগাঁৱত লৈ যোৱা কথা আছে, তেখেতলোকে তাতে চালামি দিয়া কথা আছে, তাতে দিব চালামি। আমি শুনাইছোঁ আৰু ইয়াৰ পৰা পোনে পোনে গেম ভিলেজলৈ লৈ যোৱা হ'ব আৰু তাৰ পৰাই তেওঁৰ নগাঁওস্থিত যি আছে সেই ঘৰখনলৈ লৈ যোৱা হ'ব। পৰিৱেশটো দেখুৱাইছোঁ, পোনে পোনে এয়া তেওঁৰ মৃতদেহ উলিয়াই লৈ যোৱা হৈছে আৰু তেওঁৰ যিসকল সতীৰ্থ আছে, মই অকণমান কথা পাতোঁ আপোনাৰ সৈতে। গতিকে আপোনালোকৰ লগতে কাম কৰি গৈছে, গতিকে কি ক'ব বিচাৰিব, তেখেত কেনেকুৱা আছিল? যথেষ্ট ভাল আছিলে, অমায়িক আছিলে, হয়, চবৰ লগত বন্ধুত্বসুলভ ব্যৱহাৰ সুলভ, হয়, যথেষ্ট অমায়িক আছিলে, ইমানখিনিয়ে। আৰু আমি সকলোৰে কথাবোৰ শুনাইছোঁ। কৰিছিলোঁ আৰু তাৰপিছত তেওঁ একেলগে আমি তাৰ ট্ৰেইনিঙৰ পৰা আহি পেলাই ইয়াতে পল্টন বজাৰ থানাত একেলগেও পষ্টিং আছিলোঁ। তাৰপিছত ট্ৰেন্সফাৰ সূত্ৰে মই যাবলগীয়া হ'ল। তেওঁ থাকিলে ইয়াতে, বহুদিনেই তেওঁ কৰিছে ইয়াত, বিভিন্ন থানাত ইয়াত তেওঁ চাকৰি কৰিছে, তেওঁৰ অৱদান আছে। বিশেষকৈ আপোনাৰ যোৰাবাট আৰু ফটাশিল, পাণবজাৰ এনেকৈ তেওঁ কৰিছে। আৰু বৰ্তমান তেওঁ ঘগ্ৰাপাৰ OC হিচাপে নিযুক্তি আছিলে। তেওঁ কিছুদিন আগতে মা ঢুকাইছে, গতিকে সেই শ্ৰাদ্ধ শান্তি কৰি পেলাই তেওঁ এতিয়া বৰ্তমান, হয় হয়, তে সেই এনেকুৱা ভগৱানে এনেকুৱা মানে দিন এটা দেখালে আৰু এইটো চবৰ কাৰণে, আমাৰ বেটছমেটসকলৰ কাৰণে, চবৰ কাৰণে দুখৰ বিষয় এটা। যিয়ে নহওক, এতিয়া পৰিয়ালৰ যিখিনি মানুহ আছে তেওঁলোকে যাতে আগবাঢ়ি যাব পাৰে আৰু সেইটো কাৰণে কামনা কৰিছোঁ। বাকী গোটেই কামখিনি যাতে সুচাৰুৰূপে হৈ যায় সেয়া কামনা কৰি পেলাই। সতীৰ্থ হিচাপে যিধৰণে তেওঁ দায়িত্ব পালন কৰি আহিছিল, কি ক'ব? তেওঁ খুব ভাল আছিলে, তেওঁ খুব কোঅপাৰেটিভ আছিলে, ছিনিয়ৰ অফিচাৰ আৰু জুনিয়ৰ কলিগ চবৰ লগতে তেওঁৰ ভাল আছিলে। যিকোনো কামত তেওঁ আগবাঢ়ি যায়, সদায় মানে তেনেকুৱা ধৰণৰ নেচাৰ এটা আছিলে। ঘটনা হৈ গ'ল যে আমি আৰু নিশ্চয়কৈ তেওঁ কথাবোৰ শুনাল আৰু আছিলে সতীৰ্থ, আৰু ইতিমধ্যে সেই নচৰতে উলিয়াই যোৱা হৈছে। গতিকে যিসকল সতীৰ্থ আছিলে 2009 বৰ্ষত তেওঁৰ চাকৰিত যোগদান কৰিছিল আৰু তাৰ পিছৰে পৰা তেওঁ বিভিন্ন স্থানত কাম কৰি গৈছে। গতিকে আমি গুৱাহাটী মহানগৰ GMCHৰ যি মৰ্গত তেওঁ মৃতদেহ ৰখাইছিল আৰু তাৰ পৰা পোনে পোনে এনেকৈ লৈ যোৱা হৈছে। ঠিক আছে প্ৰাণজিত, আমি এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপটীয়া সম্প্ৰচাৰযোগে আমি দেখুৱালোঁ ইতিমধ্যে নচৰতে উলিয়াই লৈ অহা হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।